মহাৰাণী এতিয়ালৈকে শুই আছে। বেলি দুপৰলৈকে শুই শুই খাবলৈ পাইছে। এই কাজি দি আছো। হৰা মহাৰাণী, এতিয়া বেলি কিমান হ'ল তোৰ হিচাপ আছেনে নাই? শুই শুই খাবলৈ পাইছ, উঠিছ? মই সাহতীজনী হৈ সোনকালে উঠি কাম কৰিব লাগে, আৰু তই বোৱাৰীজনী হৈ শুই আছ। উঠিছনে নাই? মা, ৰাতি মনৰ বহুত জ্বৰ উঠিছে। গোটেই ৰাতিটো মই শুবলৈ নাপালো। তাইৰ লগত লাগি থাকোঁতেই গ'ল। এই মাত্ৰ অকণমান শুইছো, টোপনিটো আহিছিলহে। তোৰ জীয়াৰৰ জ্বৰ উঠিছে, মই কি কৰিব লাগে? তাই জ্বৰ উঠাৰ কাৰণে ঘৰৰ কাম কি মই কৰিব লাগিব নেকি? নোৱাৰো মই একো কৰিবলৈ। যা, ঘৰৰ কাম কৰগৈ। ভাত পানী বনাব নালাগে জানো? যা, ভাত বনাগৈ। মই ঘৰৰ কাম কৰি তাইক ভাত ৰান্ধি খুৱাব লাগে। চাহা বনি বেলি দুপৰলৈকে শুই আছে। তাই জীয়েকৰ বেমাৰ হ'ল বুলি আমি এতিয়া লঘোণে ভোকে থাকিব লাগিব। যা, বেগত যা, ভাত বনাগৈ। মোৰ ভোক লাগিছে, মই লঘোণে থাকিব নোৱাৰো। মা, বেয়া নাপায় যদি আজি ভাতকেইটা আপুনিয়ে বনাওকগৈচোন। মোৰ গাটো বহুত বেয়া লাগিছে। গোটেই ৰাতিটো টোপনি ক্ষতি হৈছে যে। এতিয়া যদি অকণমান শুই নলওঁ, মোৰতো বৰ বিষাব। কি কলি তই? মই তোক ভাত ৰান্ধি খুৱাব লাগে? চালি ভিখাৰী জাত, ঘৰত খাবলৈ নাপাই মৰিছিলি, আৰু ইয়াত এতিয়া কৰি খাবলৈ এলাহ। তাইক মই ভাত ৰান্ধি খুৱাব লাগে। তাই মোক কাম পাতিবলৈ ইমান সাহ পাইছে, ভাত বনোৱা অৰ্ডাৰ দিবলৈ আহিছে। তোক আজি মই ভাত খুৱাই আছো ৰ। বাপেৰৰ ঘৰত তই মানে ইয়াকে শিকি আহিছিলি। মাক ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছোঁ, তথাপিও বুজি নাপায়। এই সৰু ছোৱালীজনী গোটেই ৰাতিটো জ্বৰত পৰিছে। তাইৰ লগতে মই গোটেই ৰাতিটো উজাগৰি আছোঁ। এনেকৈ দিনে ৰাতিয়ে টোপনি ক্ষতি কৰিলে মোৰো বেমাৰ হ'ব। মায়ে বাৰু সেইখিনি কথাও বুজি নাপায়নে? অকণমান শুবলৈ দিয়া হ'লেনো কি আছিলে? যিহে বাঘিনী ৰূপ ধৰি গৈছে, এতিয়া আৰু শুব নোৱাৰি। উঠি যোৱাই ভাল। মা, এইবাৰ দাদাই পইচা পঠিয়ালে মোক সোণৰ ফুলি এযোৰ আৰু মোবাইল এটা দিব লাগিব কিন্তু। হ'ব দে, দিম। তোকে নিদিনো মই কাক দিম বাৰু? অ' মা, মই আজি বিশাললৈ যাওঁ। মোক 5,000 টকা এটা দিয়াচোন। যোৱা সপ্তাহত দেখোন বিশালৰ পৰা আহিছিলিহে, আকৌ যাওঁনে? তুমিও ঢেৰ প্ৰশ্ন সুধি থাকা দেই। পইচা আছে যদি দিয়া, আৰু কথা সুধি থাকিব নালাগে। কথাটোহে সুধিছোঁ, তোৰ খং উঠিলেনে? হ'ব দে, যোৱা সময়ত লৈ যাবি। মা, মনুৰ জ্বৰটো কমাই নাই। আপোনাৰ হাতত পইচা আছে যদি পইচা কেইটামান দিয়কচোন, তাইক হস্পিটেললৈ লৈ যাওঁ। দৰৱ নোখোৱালে চাগে ভালেই নহ'ব। মই ক'ত পইচা পাওঁ? মই কিবা চাকৰি কৰোঁ নেকি? নে তই মোৰ হাতত আনি আনি জমা দি থ? এখেতে দেখোন যোৱা মাহত পইচা পঠাইছিলে মা, নাইকিয়াই হ'লনে? মোৰ ল'ৰাটোৱে মোলৈ পঠিওৱা পইচাকেইটা তই হিচাপ লৈছ? তই ইমান বজ্জাতি? নহয় মা, মনুৰ বেমাৰ কাৰণেহে কৈছিলোঁ। হ'ব দিয়ক, নাই যদি নালাগে। মা, মই যে তোমাক পইচা খুজিলোঁ, তাকে শুনিয়ে তাই তোমাক পইচা বিচাৰিছেহি। নহয় ভণ্টি, তুমি ভুল ভাবিছা। মই মনুৰ জ্বৰটো কমা নাই কাৰণেহে পইচা কেইটামান খুজিছিলোঁ। তাইক হস্পিটেল নিওঁ বুলি ভাবিছিলোঁ। হ'ব হ'ব, তোমাৰ কথা মোৰ জনা আছে। তোমালোকেনো ভুলকৈ ভাবিলে মইনো কি বুলি ক'ম এতিয়া। হ'ব দিয়া। মা, দেখিলা তাই কিমান বজ্জাত? এইক তুমি একেবাৰে লাইন নিদিবা দেই, নহ'লে আৰু ওপৰত উঠিব। তাই ওপৰত উঠিলে তোৰ মায়ে কেনেকৈ তলত নমাব লাগে সেয়া ভালকৈ জানে। তই বজাৰ কৰিবলৈ যাম বুলি কৈছিলি নহয়, কেতিয়া যাবি? ওলাগৈ যা। জোঁৱাই শুইয়ে আছে হ'বলা, মই জগাই দিমগৈ ৰ'বা। দেউতা, মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ। বুৱাৰী, কি হ'লনো? দিনক দিনে মাৰ অত্যাচাৰবোৰ বাঢ়ি গৈছে। গোটেই ৰাতিটো ছোৱালীজনী জ্বৰ উঠিছে। মোৰ হাততো দৰৱ কিনিবলৈ এটাও পইচা নাই। তাইক চিভিললৈ নিওঁ বুলি মাক পইচা কেইটকামান খুজিছিলোঁ। পইচাকেইটা খোজাৰ কাৰণে মায়ে মোক বহুত কথা শুনাইছে। ছোৱালীজনীক হস্পিটেল নিবলৈ পইচা কেইটকামান নিদিলে? আচলতে তোমাৰ শাহু এজনী বিৰাট বদমাছ মহিলা। তুমি আজিকালিহে এইখন ঘৰলৈ আহিছা? মই সংসাৰ কৰা আজি 40 বছৰ হ'ল। 40 বছৰত মই হাৰি গৈছোঁ বুৱাৰী, হাৰি গৈছোঁ। মই মৰাৰ বাহিৰে আন একো উপায় নাই দেউতা। মায়ে মোক মানুহজনৰ লগতো ভালদৰে কথা পাতিবলৈ নিদিয়ে। এতিয়া ছোৱালীজনী বেমাৰ হৈছে, পইচা এটা খুজিলেও নিদিয়ে। এনেকৈ আৰু মই কিমান দিন চলিম দেউতা? ধৈৰ্য ধৰা বুৱাৰী, ধৈৰ্য ধৰা। ওপৰত এজন আছে, তেওঁ সকলো চাই আছে। এদিন ইয়াৰ বিচাৰ নিশ্চয় কৰিব তেওঁ। দেউতা, আপুনি মোক সহায় এটা কৰিবনে? কি সহায় বুৱাৰী? আজি বহুত দিন হ'ল পুতেকৰ লগত মই কথাই পতা নাই। আপোনাৰ মোবাইলটো এবাৰ দিয়কচোন, মই তেওঁৰ লগত কথা পাতোঁ। মাৰ মোবাইলটো খুজিলেও মায়ে নিদিয়ে। মায়ে কয় তাৰ ভালেই, কিয় এনেই তই কথা পাতি থাকিব লাগে? মই পাতিছোঁ নহয়, সেই বুলি কয় মোবাইলটো নিদিয়ে। বুৱাৰী, মোৰ মোবাইলটো মোৰ হাতত নাই নহয়, তোমাৰ শাহুৱেৰে লৈ গ'ল। কি? আপোনাৰ মোবাইলটো মায়ে লৈ গ'ল? অঁ, মই ক'ৰবাত তোমাক কথা পাতিবলৈ দিম বুলিয়ে মোৰ হাতৰ পৰা তেওঁ মোবাইলটো কাঢ়ি লৈ গ'ল। তুমি চিন্তা কৰি নাথাকিবা বুৱাৰী। মোৰ মনে কৈছে বাবা এই সপ্তাহতে ঘৰ ওলাবহি, কাৰণ তোমাৰ লগত কথা পাতিব নাপালে তাৰ মনটোও ভাল নালাগিব। গতিকে সি আৰু বেছিদিন নকৰে, সোনকালে ঘৰ পাবহি। বুৱাৰী, মনুৱে কিবা খালে জানো? নাই দেউতা, একো খোৱা নাই। তাই চকুৱে মেলা নাই ভালকৈ, আৰু তাই খোৱা বস্তু একো নাইকিয়া হৈ আছে। মায়েতো তাই ভাল পোৱা বস্তু একোৱে বজাৰ নকৰে। ছোৱালীজনী হৰলিক্স এটা আনি দিওঁ বুলি পইচা খুজিলোঁ, তাকো নিদিলে। হয় নেকি? এইবোৰ কথা তুমি মোক কোৱা নাছিলা কিয়? হ'ব দিয়া, তুমি চিন্তা নকৰিবা। নাতিজনীৰ কাৰণে মই আনি দিম খোৱা বস্তু। কিন্তু দেউতা, আপুনি পইচা ক'ত পাব? মায়েতো আপোনাকো পইচা নিদিয়ে। সেইবোৰ তুমি চিন্তা কৰিব নালাগে বুৱাৰী, মই কিবা এটা কৰিম। আৰু ফাৰ্মাচীত গৈ মই তাইৰ কাৰণে জ্বৰৰ দৰৱ এটা আনিম বাৰু। হ'ব দেউতা। যোৱা, তুমি এতিয়া তাইৰ ওচৰলৈ যোৱা।
এই মানুহজনীৰ শেষৰ ফাললৈ বহুত বেয়া হ'বগৈ। এই দেউতা দেখোন, দেউতাই লোকৰ ঘৰত হাজিৰা কৰি আছে। দেউতা দেউতা আপুনি এইবোৰ কি কৰি আছে? দেখা নাই মই কি কৰি আছো? আপুনি এনেকৈ লোকৰ ঘৰত কাম কৰি আমাৰ সকলোৱে মান সন্মান চব শেষ কৰিলে। ঘৰখনত কি নাই, কি অভাৱ হৈ আছে? আপুনি যে এনেকৈ লোকৰ ঘৰত কাম কৰিছেহি, ঘৰখনৰ মান সন্মান চব শেষ কৰিলে। হেৰৌ, মই কামহে কৰিছো, চুৰ কৰা নাই নহয় তহঁতৰ মান সন্মান খেদিবলৈ। বৰ মান সন্মান থকাটো। হেৰৌ, তোৰ যদি ইমানেই মান সন্মান থাকিল হয়, তই আহি এনেকৈ শহুৰৰ ঘৰত সোমাই নাথাকিলিহি হয়। এই ভতিজাৰীজনী দুদিন হ'ল জ্বৰ হৈ থকা। তাই কিবা খাইছেনে, লৈছেনে, ঔষধ এটা দিব লাগে নে নালাগে, তহঁতৰ কাৰোবাৰ খবৰ আছেনে? আমি আকৌ কিয় সিহঁতৰ খবৰ ল'ম? আপুনি তাৰমানে সিহঁতৰ কাৰণে কাম কৰিবলৈ আহিছে লোকৰ ঘৰত? তাতকে আপুনি মাকে পইচা কেইটকামান নোখোজিলে কিয়? মায়ে দিলে হয় নহয়। এনেকৈ বেলেগত কাম কৰিবলৈ আহি আমাৰ মান সন্মান শেষ কৰিলে আপুনি। বৰ মান সন্মান থকাটো। ইমান মান সন্মান থকা হ'লে তই এনেকৈ ঘৰ জোৱাই হৈ নাথাকিলি হয়। দেউতা, আপুনি মোক এনেকৈ ক'ব পাৰিছে? ঘৰ জোৱাই বুলি হাঁহিছে? মই এতিয়াই মাক লগাই আছো গৈ, ৰ'ব। যা যা, সেইটোহে কৰিব পাৰিবি, যা। লগনীয়া চব, লগোৱা সজোৱাই কাম তহঁতৰ। শাহু যি জোৱাই চব একেই লগ লাগিছে। বৰ মান সন্মান জনাটো। ইমান মান সন্মান জনা হ'লে ঘৰ জোৱাই খাটিব নাহিলি হয়। মোৰ কথা লগাই সি। ঐ, তই এইটো চেম্পু লৈ আহিছ যে মোৰ ধুবলৈ? এইটো চেম্পু মই মোৰ ছোৱালীজনীৰ কাৰণে আনিছো, তোৰ কাৰণে নহয়। মা, এইটো চেম্পুৰে দেখোন ময়ো মূৰ ধুওঁ। এইটো চেম্পুৰে মূৰ নুধুলে মোৰ চুলিবিলাক সৰিব। তাই এনেই ব্ৰেণ্ডেড চেম্পুৰে মূৰ ধুই কিজনী ওলালো। মাৰৰ ঘৰত কিমান পাইছিলি হা? ইয়াত দেখিবলৈ পাইছ যে তোৰ উৎপাত বাঢ়িছে। দে চেম্পুটো দে। বাপেৰৰ ঘৰত কেইটা চেম্পুৰে মূৰ ধুই পাইছিলি? সাৰ চাবোনেৰে মূৰ ধুওঁতেই দিন গৈছিল চাগে। মোৰ ছোৱালীজনীলৈ আনি থোৱা চেম্পুটোৱে তাই মূৰ ধুবলৈ আহিছে। কি হৈছে মা? কি হ'ব আৰু? এইজনীক দেখিছানে নাই? তোলৈ আনি থৈ দিয়া চেম্পুটোৱে তাই মূৰ ধুবলৈ আহিছে। বাপেকৰ ঘৰত কেইটা চেম্পুৰে মূৰ ধুই পাইছেনো তাই? ধুইছিল। তাই বাপেকৰ ঘৰত যিহে দামী দামী চেম্পুৰে মূৰ ধুইছিল, আহোঁতে তাই চুলিকেইটা দেখিছিলানে নাই? একেবাৰে দেখোন পতা নিচিনা। চেম্পুৰে মূৰ ধোৱাটো দূৰৰে কথা, চাবোনেদি গা ধুই পাইছিল নে নাই ঠিক নাই। দেখিছা তাই কেনেকৈ উফ মাৰি গৈছে? এইক একদম তুমি লাই নিদিবা। তাইক মই লাই দিম নে? মোৰ ল'ৰাটো কি কৰি তাই ফুচলাই মেলি আহিল ঠিক নাই। এইক মই কেনেকৈ ঘৰৰ পৰা খেদিব পাৰোঁ সেইটোহে বিচাৰি আছো। বোৱাৰী, মোক চাহ একাপ দিবাচোন। দেউতা, বনাইছো ৰ'ব। দেউতা, আপুনি কেনেকুৱা মানুহ বাৰু? কি হ'ল? মই কি কৰিলো? আপুনি নিজৰ জোৱাইকটোকনো বাৰু ঘৰ জোৱাই বুলি হাঁহিব লাগেনে? আপুনি যদি তেনেকৈ কয় আৰু বেলেগে কি নক'ব? হেৰৌ, তাৰ নিচিনা এটা লাজ চৰম নাইকিয়া নিৰ্লজ্জ মানুহ তেনেকৈ নকৈ কেনেকৈ ক'ব লাগে মই, হা? দেউতা, আপুনি ইমান বেয়াকৈ ক'ব পাৰিছে? নিজৰ জোৱাইকটোকনো ইমান বেয়াকৈ ক'ব লাগেনে? নিৰ্লজ্জ বুলি কৈছে? নিৰ্লজ্জ নহয় কি সি এটা মস্ত শুকুনিও। আজিৰ দিনত কাক এনেকৈ ঘৰ জোৱাই হোৱা দেখিছ? শহুৱেকৰ ঘৰত আহি এনেকৈ খাই বৈ থকা কাক দেখিছ? শুকুনিটো চাল্লা, ওৰ কথা ত'ত লগাব, তোৰ কথা ত'ত লগাব। সি এটা মস্ত শুকুনি। তহঁত দুইটাই মোৰ ঘৰ চপাৰ পৰা মোৰ ঘৰখন ধ্বংস হৈ গ'ল, ধ্বংস হ'ল। আপুনি আমাক ইমান বেয়াকৈ কৈছে দেউতা। মই আপোনাৰ ছোৱালী হয়, ছোৱালী। নিজৰ ছোৱালীজনীক ইমান বেয়াকৈ ক'ব পাৰিছেনে? আপুনি ইমান বেয়াকৈ ক'ব নালাগিছিল দেউতা। ইমান বেয়াকৈ কৈ কিন্তু আপুনি একেবাৰে ভাল নকৰিলে। কি বেয়া কৰিলো হা? কি বেয়া কৰিলো? তই যদি প্ৰকৃততে মোৰ ছোৱালী হলি হয়, তই এনেকুৱা নকৰিলি হয়। তোৰ এখন শহুৰৰ ঘৰ আছে, তই তাত ভালদৰে থাকিলি হয়। শহুৰৰ ঘৰখনক নিজৰ ঘৰ বুলি আঁকোৱালি ল'ব নোৱাৰিলি। তই কি ভাল ছোৱালী অ? আমি ইয়াত থকাৰ কাৰণে তাৰমানে আপুনি বেয়া পাইছে দেউতা? হ'ব, আমি আজিয়ে গুচি যাম, নাথাকো আৰু ইয়াত। আজিয়ে গুচি যাব? যা যা, তহঁতক মই ইয়াত ধৰি থকাও নাই। যাবগৈ সিহঁতে। যিমান বেয়াকৈ ক'লেও কেতিয়াও নাযাওঁ তহঁত। মোৰ ভালকৈ জনা আছে। কিমান যাম কৈছ? কোনোবা দিনা গৈছনে? লগনীয়া চব এই চব লাজ চৰম বুলিবলৈ থাকিলেহে। মাক জীয়েকে মিলি ঘৰখন জ্বলাই আছে। এজনী বোৱাৰীক থাকিবলৈ শান্তি দিয়া নাই সিহঁত দুজনীয়ে। গিয়েকটো কম নিৰ্লজ্জ নহয়। ইমান বেয়াকৈ ক'লেও সি ঘৰ এৰি নাযায় অ'। ভালকৈ খোপনি পাতি লৈছে। কি হৈছে দেউতা? ইমান সিংহমূৰ্তি ধৰি আছে যে? কি হৈছে সুধিবলৈ আহিছ হা? নিৰ্লজ্জটো তোৰ লাজ চৰম বুলিবলৈ আছেনে নাই অ? নিজৰ ঘৰ এখন থাকোঁতে যে তই ইয়াত মৰি আছহি? বুজি পালো। আপুনি তাৰমানে আমি ইয়াত থকাৰ কাৰণে খং কৰি আছে। বুজি পাইছ যদি ইয়াত এনেকৈ খোপনি পাতি আছ কিয়? তোৰ নিজৰ ঘৰ এখন আছেনে নাই? তালৈ যাবগৈ নোৱাৰ? মই ইয়াত আপোনাৰ কথা মতে থকা নাই নহয়। মোক শাহু মায়েহে ৰাখিছে। এনেও আপোনাৰ এইখন ঘৰতনো কি মূল্য আছে? মায়ে দেখোন আপোনাক গুৰুত্বই নিদিয়ে। আৰু আপোনাৰ কথা মতে ঘৰ চলে জানো? তোক শাহু মায়ে ৰাখিছে হা? পেট পোহা, তই যে ইয়াত বহি বহি কৰ্ম এখন নকৰাকৈ যে খাবলৈ পাইছ, সেয়াটো কি শাহু মায়ে কৰ্ম কৰি খুৱাইছে নেকি? আপোনাৰ কথাবোৰ শুনিলে সহ্যই নহয়। কিয় বলীয়া কুকুৰে কামোৱাৰ দৰে কেংকেঙাই উঠে। মোৰ শাহু মায়ে ভাল, মোক ইমান মৰম কৰে। তোৰ শাহু মায়ে ঠিক আছে। বহি বহি ঠেঙৰ ওপৰত ঠেং তোলাই খুৱাইছে যে তোৰ শাহু মায়ে ঠিক আছে। এই ঘৰখন কাৰ উপাৰ্জনত চলে হা? তোৰ শাহু মাৰ উপাৰ্জনত চলে। মোৰ ল'ৰাই বিদেশত কাম কৰে আৰু সি মাহে মাহে টকা পঠায় ঘৰলৈ। সেই টকা তোৰ শাহু মায়ে আত্মসাৎ কৰিছে আৰু সেই টকাই তহঁত পেট পোহা হালক পেট পোহাই আছে। সেই কণমানি নাতিনীজনীকো খোৱা বস্তু এটা আনি নিদিয়ে। বোৱাৰীজনীকো অভাৱৰ বস্তু এটা নিদিয়ে। চব এইবোৰ তহঁত হালৰ কাৰণে হৈ আছে। মোৰ ল'ৰা ইনকামতে খায় আৰু তাৰ ছোৱালীজনীকে একো এটা বস্তু নিদিয়ে। বোৱাৰীজনীক সকলো বস্তুৰ পৰা বঞ্চিত কৰিছে। আপোনাৰ লগতনো কোনে কথা পাতে? কিবা পগলা কুকুৰে কামুৰিলে নেকি কেংকেঙাই আছে?
তাতকৈ মোৰ শাহুমাই ভাল। যাওঁ, মই শাহুমাৰ লগতে কথা পাতোগৈ। মোক ইমান মৰম কৰে শাহুমাই। কটা নিৰ্ধক। ভাল কথা ক'লো যে মুখে পগলা কুকুৰে কামুৰিলে। কিমান দিন এনেকৈ খাবি খা, মোৰ ল'ৰাটো আহি ল'বলৈ দে, তাৰপিছত তহঁতৰ খেল চাম মই। দেউতা, কাকনো ইমানকৈ বকি আছে? মই আপোনাৰ কাৰণে চাহ আনিছিলোঁ, লওক। কাক বকিম আৰু? জানাই দেখোন মাথা খোৱা এহাল আছে। এই পেট পোহা হাল কেতিয়া যায় আৰু ইয়াৰ পৰা? এই হালৰ পৰা শান্তি নোহোৱা হৈছে। হ'ব দিয়ক দেউতা, কিয়নো তেওঁলোকক ইমান খং কৰিব লাগে? মনে মনে থাকক আপুনি। চাহকাপ খাই লওক। মই নাখাওঁ দিয়া চাহ। চাহ খোৱা মোৰ মুড নাইকিয়া হ'ল। সেই পেট পোহা হালকে দিয়াগৈ, ভালকৈ খাই লওক অকণমান, তেতিয়াহে মোৰ লগত যুঁজিব পাৰিব। বোৱাৰী, মুনু টোপনিৰ পৰা উঠিলনে? নাই উঠা দেউতা। তাই খাবলৈ কিবা আছেনে ঘৰত? বিস্কুট কেইখনমান আছিলে, অলপ আগতে ভণ্টিয়ে খাই পেলালে। এতিয়া একোৱেই নাই। ৰাক্ষসনীজনী কেঁচুৱা ওলাইছে, তাই বিস্কুট খায়। ৰ'বা, মই দোকানৰ পৰা আহোঁগৈ, তাইৰ কাৰণে কিবা এটা লৈ আহোঁ। শুই উঠিয়ে কিবা এটা খাবলৈ বিচাৰিব। দেউতাৰ মনটোৰ নিচিনা যদি মাৰ মনটোও হ'ল হয়, তেতিয়াহ'লে ঘৰখন কিমান আনন্দ ফূৰ্তিৰে ভৰি থাকিল হয়। মানুহজনে মাহে মাহে ইমান টকা পঠায়, কিন্তু অথচ ঘৰখনৰ খাবলৈ একো এটা নাথাকে। কিছু সময় পিছৰ কথা। বোৱাৰী, অ' বোৱাৰী। দেউতা, এই মোনাটো লৈ যোৱা বোৱাৰী, ইয়াতে ফল মূল অলপ আছে আৰু কেক দুটাও আনিছোঁ। তুমি একেবাৰে চিধা ৰুমত ভৰাই থোৱাগৈ। ইহঁতে দেখাকে নথবা, নহ'লে তাই খাবই নাপাব। সিহঁতবোৰৰ পেটতে সোমাব চব। হ'ব দেউতা। অ' মা, মোৰ ভোক লাগিছে, কিবা এটা খাওঁ। মুনু, মই তোমাৰ কাৰণে কিবা এটা আনিছোঁ, যোৱা ৰুমতে খাই লোৱাগৈ। অ' ককা, অলপ পিছত আমি দুয়োটাই খেলিম দেই। খেলিম দিয়া। বোৱাৰী, যোৱা তাইক খাবলৈ দিয়াগৈ। আপুনি ইয়াত কি আনিছে? আৰু ক'ত পইচা পালে? কিয় মনে মনে আনি বোৱাৰীৰ হাতত দিছে? মই পইচা ক'ত পালোঁ তোমাক কিয় লাগে? মইতো তোমাৰ পৰা পইচা খুজি লৈ যোৱা নাই। ঐ দে, মোনাটো মোৰ হাতত দে। এয়া তুমি কি কাম কৰিছা? মই তোমালোকৰ কাৰণে অনা নাই, মই মোৰ নাতিনীজনীৰ কাৰণে আনিছোঁ। আপোনাক কোনে নাতিনীলৈ বস্তু আনিব দিছে? হেৰা, তুমি এইবোৰ কি কথা কৈছা? এইজনী তোমাৰ নিজৰ নাতিনী নহয়? এইজনী তোমাৰ নিজৰ বোৱাৰী নহয়? তুমি তেওঁলোকক কিয় দেখিব নোৱাৰা? মই ইহঁত দুইজনীক নাতি আৰু বোৱাৰী বুলি মানি ল'ব নোৱাৰো। কিয় কিয় তুমি বোৱাৰী বুলি মানি ল'ব নোৱাৰা? ইমান ভিক্ষাৰী ঘৰৰ বোৱাৰী মোক নালাগে। মোৰ ল'ৰাটোৰ ধন ধান দেখি তাই ফুচৰাই মেলি মোৰ ল'ৰাটোলৈ বিয়া হৈছে। সেইকাৰণে মই তাইক কোনো দিনাখনে মোৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰো। এতিয়া বুজিলে নহয় মই তাইক কিয় বোৱাৰী হিচাপে মানিব নোৱাৰো? তাই এইখন ঘৰৰ পৰা অতি সোনকালে ওলাব লাগিব। এইখন ঘৰত তাই থাকিব নোৱাৰে। ঐ, তই কি চাই আছ? ওলা, তই আজিয়ে মোৰ ঘৰখনৰ পৰা ওলা। মা, আপুনি মোক তেনেকৈ ঘৰৰ পৰা বাহিৰ কৰি নিদিব। মই মোৰ ছোৱালীজনীক এৰি কেনেকৈ থাকিম মা? তই তোৰ ছোৱালীজনীকো লগতে লৈ যা। মুঠতে তই মোৰ ঘৰৰ পৰা বাহিৰ হ। তাইক মই দেউতাকৰ অবিহনে কেনেকৈ ডাঙৰ কৰিম মা? দেউতাক নোহোৱাকৈ তাই ডাঙৰ হ'বলৈ বহুত কষ্ট পাব। মই সেইবোৰ একো নাজানো। তই ওলা বুলি কৈছো, ওলা। ওলা, এতিয়া আকৌ ৰৈ আছ যে? মা। বাবা, তই এনেকৈ ঘপককৈ ওলালিহি যে? খবৰ খাতি এটা নিদিয়াকৈ আহিলি। ঘৰলৈ আহিছো বুলি জানো ফোন এটা কৰিব নোৱাৰিলি তই? মই যদি ঘৰলৈ খবৰ দি আহিলোঁ হয়, তোমাৰ এই আচল ৰূপটো মই দেখা নাপালোঁ হয় মা। তই খবৰ নিদিয়াকৈ আহি ভালেই কৰিলি বাবা। এইজনী তোৰ মাৰে নহয়, এইজনী ডাইনী হয়, ডাইনী। তই বাহিৰত থাকি ঘৰখনলৈ ইমান টকা পইচা পঠিয়াও, অথচ তোৰ ছোৱালীজনী আৰু তোৰ পত্নীক একো এটা ভাল বস্তু খাবলৈ নিদিয়ে মাৰে। মই লোকৰ ঘৰত হাজিৰা কৰিব লগা হৈছে। কি দেউতা, তুমি হাজিৰা কৰিছা? দেউতা, আপুনি আমাৰ কাৰণে হাজিৰা কৰিছে। আপুনিতো মোক হাজিৰা কৰো বুলি কোৱা নাছিল। জানা, মুনু আৰু মোৰ কাৰণে দেউতাই অভাৱৰ বস্তু সকলোবোৰ আনি দিয়ে। কিন্তু দেউতাক পইচা ক'ত পালে বুলি সুধিলে সেইবোৰ তোমাক কিয় লাগে? মই ক'ৰবাৰ পৰা আনিছোঁ আৰু তেনেকৈ কয়। কিন্তু মই আজিহে জানিছোঁ দেউতাই যে আমাৰ কাৰণে হাজিৰা কৰিছে। মা, এইবোৰ মই কি শুনিছোঁ? মইতো মাহে মাহে তোমাৰ একাউণ্টত পইচা পঠাই আছোঁ, তাৰপিছতো দেউতাই লোকৰ ঘৰত হাজিৰা কৰিব লগা হৈছে। মই বাহিৰত কাম কৰিব গৈছিলোঁ কিয়? আমাৰ এই পৰিয়ালটোৰ কাৰণে, যাতে তোমালোক দুটাই এই বয়সত কষ্ট পাবলগীয়া নহয়, লগতে মোৰ ছোৱালীজনী আৰু মোৰ পত্নীয়েও যাতে ভালদৰে থাকিব পাৰে। কিন্তু তুমি এয়া কি কৰিলা মা? মইতো ফোন কৰিলে তুমি সকলোবোৰ ঠিকে আছে বুলি কোৱা। আৰু এটা কথা বাবা, মোৰ ফোনটো মাৰে কাঢ়ি থৈ দিছে, আৰু মাৰৰ ফোনটো বোৱাৰীজনীক তোলৈ ফোন এটা কৰিবলৈ নিদিয়ে। ক'ৰবাত কিজানি বোৱাৰীয়ে ঘৰৰ কথাবোৰ তোৰ আগত কৈয়ে। মই কথাবোৰ অনুমান কৰিব পাৰিছোঁ দেউতা। মই যেতিয়া ফোন কৰি পূৰ্ণিমাক ফোনটো দিবলৈ কওঁ, তেতিয়া মায়ে কিবা কিবি ঢেৰ অজুহাত দেখায়, ফোনটো নিদিয়ে। তেনেকুৱাবোৰ কৰি থাকোঁতেই মই কথাবোৰ বুজিব পাৰিছোঁ, সেইকাৰণে মই গুচি আহিলোঁ। তুমি পূৰ্ণিমাক কিয় বোৱাৰী হিচাপে মানি ল'ব পৰা নাই মা? নোৱাৰো মই তাইক বোৱাৰী হিচাপে মানি ল'বলৈ। ইমান ভিখাৰী ঘৰৰ পৰা ছোৱালী আনিছ তই। এতিয়াও তোমাৰ তেল কমা নাই ন? ধনী ঘৰৰ ছোৱালী লাগে। বাবা, তই আৰু এনেকৈ ধৈৰ্য ধৰি চাই থাকিব নালাগে। তই কিবা এটা সিদ্ধান্ত ল। তুমি ঠিকেই কৈছা দেউতা। মায়ে যিহেতুকে পূৰ্ণিমাক বোৱাৰী হিচাপে মানি ল'ব নোৱাৰে, তেনেহ'লে মই আৰু এইখন ঘৰত নাথাকোঁ, আমি ভাড়া ঘৰত থাকিম। আৰু তোমাৰ সিদ্ধান্তটো তুমি লোৱা। তুমি মাৰ লগত থাকিবা নে আমাৰ লগত থাকিবা? মই মাৰৰ লগত নাথাকোঁ, মই তহঁতৰ লগতেই থাকিম। মাৰে পেট পোহা চপনীয়া দুটা চপাই লৈছেহি নহয়, সিহঁতৰ লগতে থাকক। সেই দুটা যেতিয়ালৈকে এইখন ঘৰত থাকিব, তেতিয়ালৈকে এইখন ঘৰ হৈ নাথাকে আৰু। ঠিকে আছে দেউতা, তুমি যদি আমাৰ লগত থাকা তেনেহ'লে আমাৰ কোনো আপত্তি নাই। আহা পূৰ্ণিমা, আহা। মুনু, আহা। দাদা, তহঁত নহ'লেও হ'ব। মোৰ যি জোঁৱাই আছে নহয় মোৰ লগত, মই সিহঁতৰ লগতে থাকিম। কিমান দিন থাক ভাড়া ঘৰত থাক গৈ যা।
গোটেইখিনি কথা গম পালে এতিয়া ঘৰৰ পৰা ওলাই গৈছে দেউতাৰো গৈছে সিহঁতৰ লগত সিহঁতে হেনো ভাড়া ঘৰ লৈ থাকিব মা তুমি সিহঁতক কিয় যাবলৈ দিলা ৰাখিব নোৱাৰিলা দাদা নাথাকিলে এতিয়া তুমি কেনেকৈ চলিবা টকা পইচা ক'ত পাবা এতিয়া কিয় তহঁত থকা নাই জানো জোঁৱাই কাম কৰিব আকৌ জোঁৱাই কাম কৰিব আৰু আমি দুজনীহে মানুহ ধুনীয়াকৈ চলিব পাৰিম নাই নাই দেই মা আপুনি এইবোৰ কি কথা কৈছে মই কাম কৰি আপোনালোকৰ ঘৰ চলাম নহ'ব দেই মই আজিয়ে ঘৰলৈ যামগৈ মই মোৰ মা দেউতাক চলাব নালাগিব নেকি আপোনাক চলাই থাকিলে হ'ব নেকি মা তেওঁ আকৌ তোক কিয় চলাই থাকিব তেওঁ ঘৰখন নাই নেকি আমাৰো এটা ভৱিষ্যতৰ কথা আছে নাই নাই তেওঁ যদি ইয়াত নাথাকে ময়ো ইয়াত নাথাকোঁ আমিও আজিয়ে যামগৈ ব'লা কিয় ৰৈ আছা আৰু যদি যাবলৈ মন নাই তুমি থাকা ৰ'ব মই আপোনাৰ লগত যাম ইয়াত নাথাকোঁ মা মই আহিছোঁ দেই হে ভগৱান মোৰ এয়া কি অৱস্থা হ'ল মোক দেখোন চবেই এৰি থৈ গুচি গ'লগৈ যি জোঁৱাইহালৰ আশাতে ল'ৰা বোৱাৰীকো ঘৰৰ পৰা উলিয়াই দিলোঁ মোৰ এতিয়া কি অৱস্থা হ'ব হে ভগৱান